ইতিহাস আৰু পথৰুঘাটৰ ইতিহাস ইতিমধ্যে ৰিপুণ বৰা ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া খুব সুন্দৰকৈ প্ৰকাশ কৰিলে। মই ইতিহাসৰ কথা মই বেছি ক'বলৈ নাজানো বা বেছি ক'বলৈ নিবিচাৰোঁ। আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে আজি এই পথৰুঘাটত 140 জন কৃষকসকলে সাহস কৰি ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি, কিন্তু আজি তাৰিখত এই একে সাহস আমি নিজৰ মাজত দেখাব লাগিব। যিদৰে আগতে ব্ৰিটিছে ডিভাইড এণ্ড ৰুল কৰিছিল, আমালোকৰ মাজত ভাগ ভাগ কৰি শাসন চলাবলৈ চেষ্টা কৰিছিল, তেওঁলোকে বিভিন্ন ধৰণৰ আইনৰ যোগেদি আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰিছিল, তথাপিও আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ভয় কৰা নাছিল। আজি সেই সাহস আজি আমি বৰ্তমানৰ সময় দেখাব লাগিব, কিয়নো আমাৰ অসমৰ বৰ্তমান নেতৃত্ব আমালোকৰ মাজত ভাগ ভাগ কৰিবলৈ বিচাৰে। আমালোকৰ মাজত ভাগ ভাগ কৰিব আৰু নিজকে আৰু ধনী কৰিব। আমি নিজৰ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি আমি দেখাই দিছোঁ ৰাইজৰ মাজত যে কেনেদৰে মুখ্যমন্ত্ৰী পৰিবাৰৰ আৰু বিভিন্ন সদস্যসকলৰ নামত প্ৰায় 12,000 বিঘা মাটি আজি তেওঁলোকৰ কব্জাত আছে। প্ৰায় 12,000 বিঘা মাটি। আজিলৈকে আমি ইমান যে কথাবোৰ কৈছোঁ, এটাও উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব পৰা নাই। যি চৰকাৰে দুখীয়া মানুহক মাটি পট্টা দিয়া কথা কৈছিল, আজি দুখীয়া মানুহক উচ্ছেদ কৰি আজি তেওঁলোকে চাৰিওফালে বাগান আৰু ৰিজৰ্ট আৰু তেওঁলোকে বিভিন্ন ধৰণৰ খেতিয়কসকলৰ ভূমি লৈছে আৰু নিজৰ কেলেংকাৰী, নিজৰ ভ্ৰষ্টাচাৰী লুকাবলৈ কাৰণে ভয় আৰু ভাবুকি চৰকাৰী আঁচনি ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে। আৰু এই সময়ত আমি একগোট হ'ব লাগিব। যদি অসমৰ জনসাধাৰণ একগোট হয়, যদি জনসাধাৰণে ভয় নকৰে, তেতিয়া এইখন চৰকাৰ আৰু বেছিদিন থাকিব নোৱাৰে। অহা বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰাজয় কৰিছে। সেইকাৰণে আমি ওলাই গৈছোঁ আৰু আমাৰ সময় পৰিৱৰ্তনৰ যাত্ৰা চাই এতিয়া আমাৰ ৰাইজে সাহস পাইছে, অসমৰ জনসাধাৰণ ওলাই আহিছে আৰু বিজেপি দলৰ ভিতৰত ভূমিকম্পৰ সৃষ্টি হৈছে। সেইকাৰণে চাৰিওফালে আমাক বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ৰাইজে আজি অসমৰ জনসাধাৰণ হ'ল আমাৰ সুৰক্ষা কৱচ। অসমৰ জনসাধাৰণে জানে যি কি কথা সঁচা, অসমৰ জনসাধাৰণে জানে যি কি কথা মিছা। সেইকাৰণে আমাৰ অসমৰ জনসাধাৰণৰ বিবেকৰ ওপৰত আমাৰ বিশ্বাস আছে। আৰু অসমৰ জনসাধাৰণে কি কৈছে যে কংগ্ৰেছ দল তোমালোকে যিদৰে ওলাই আহিছা আগবাঢ়ি যোৱা, মামাক তুমি এৰি নিদিবা। আমি এই মঞ্চৰ পৰা এই একে বাৰ্তা আমি বিজেপি দলটোক আমি দিবলৈ বিচাৰো যে আমি অসমৰ ৰাইজৰ লগত আছো, আমি মামা মামীক আমি এৰি নিদিওঁ, আমি ধৰি ৰাখিম, আমি ধৰি ৰাখিম। এইখিনি কথা আজি আপোনালোকৰ সন্মুখত আমি ক'বলৈ আহিছোঁ। আপোনালোকে আগবাঢ়ি যাওক। যি সমগ্ৰ অসমৰ ভিতৰত আমি এটা পৰিস্থিতি দেখা পাইছোঁ, ৰাইজে কৈছে এইবাৰ যুঁজ এখন হ'ব, ৰাইজে যুঁজিব, ৰাইজে জিকিব, নতুন বৰ অসম আমি সকলোৱে মিলি জুলি আমি গঢ় দিম। এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।